বিশেষ মানুহজনৰ বা বিশেষ মানুহগৰাকীৰ এটা বিশেষ মেছেজ বা ফোন কলৰ বাবে আপুনি অপেক্ষা কৰি পাইছেনে? এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ। বহুতৰ লাইক, কমেণ্টেৰে আপোনাৰ পোষ্ট ভৰি পৰে। আনকি ইনবক্সত নানা বাৰ্তা। কিন্তু সেই বিশেষজনৰ এটা মেছেজ, ভালে আছানে? বা ভালে আছেনে আপুনি? এই ২-৩টা শব্দত কিমান যে সুখ থাকে, নহয়নে? দিনটোত যিমান যি নহওক কিয়, কাৰোবাৰ আপুনি গালি শুনিছে, কাৰোবাৰ কথা শুনিছে, এই মৰমৰ এটা বাৰ্তাই আপোনাৰ মনটো কিমান যে ভাল লগায়। আপুনি আশাৰে বাট চাই থাকে যে আপোনাক সেই বিশেষজনে আগতে খবৰ ল'ব। যদি দিনটোৰ শেষত এটা বাৰ্তা নাহে, আপুনি ভাবে যে মই নিজেই খবৰ লওঁ নেকি? নাই, নলয়। আপুনি সেই বিশেষ অনুভৱটো পাবলৈকে ৰৈ থাকে যে তেওঁ বা তাই এটা খবৰ ল'ব। কিন্তু সেই বিশেষজনে আপোনাৰ কথা যদি বুজি নাপায়,